প্ৰণাম কৰি গুৰুজনৰ আশীৰ্বাদ লয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ নিৰ্মল কুমাৰ চৌধুৰীক মই শৈশৱৰ পৰাই জানিছিলোঁ, যেতিয়া তেওঁ ইঞ্জিনিয়াৰিং কলেজৰ প্ৰিন্সিপাল আছিলে, আৰু মোৰ বহুত দিনীয়া সম্পৰ্ক। আজি গুৰু পূৰ্ণিমাৰ দিনা তেখেতক সাক্ষাৎ কৰি তেখেতক প্ৰণাম কৰি আশীৰ্বাদ বিচাৰোঁ। আৰু মই ভাবোঁ যে আজিৰ দিনটো আমি সকলোৱে নিজৰ গুৰুজনক স্মৰণ কৰা উচিত। আৰু আমাৰ ভাৰতীয় সভ্যতাই বিশ্বাস কৰে যে গুৰু পৰম ব্ৰহ্ম, গতিকে গুৰুজনাৰ আশীৰ্বাদ পালে অসাধ্যকো সাধন কৰিব পাৰি। সকলোকে মই আজিৰ দিনটোত নিজৰ নিজৰ গুৰুজনৰ প্ৰতি শ্ৰদ্ধাশীল হৈ তেওঁক, যদি তেওঁ এই পৃথিৱীত আছে, তেওঁৰ পৰা আশীৰ্বাদ ল'বলৈ, আৰু যদি পৃথিৱীত নাই, গুৰুক স্মৰণ কৰিবলৈ আহ্বান জনাম।